ভগৱান কৃষ্ণ শ্ৰীমদ ভাগৱতে কৈছে গোবৰ্ধন পূজা, অৰ্থাৎ গোবৰ্ধন পূজা। গোবৰ্ধন পূজা মানে কি? প্ৰকৃতি পূজা। ভগৱান কৃষ্ণৰ পিতৃ নন্দ পিতা, নন্দ পিতা এদিন বহুত ডাঙৰ এটা আয়োজন কৰিছে যজ্ঞ পূজাৰ, বহুত ডাঙৰ পূজাৰ বহুত আয়োজন কৰিছে। তেতিয়া ভগৱান কৃষ্ণই সুধিলে, বাবা এই কিসের আয়োজন? বাবা যে এইটো কিসের আয়োজন? অত বড় আয়োজন কি হবে? যে বাবা কৃষ্ণ শুনো, এটা হলো ইন্দ্র পূজা। ইন্দ্র পূজা আমরা প্রতি বছরে করি আছি, পরম্পরা আগে থেকে করি আছি, পরম্পরা ইন্দ্র পূজা। ভগবান প্রশ্ন করিছে ইন্দ্র পূজা কেন? যে ইন্দ্রর পূজা কিয় করিব লাগে, এটা প্রশ্নটো করিছে। কেলে করিব লাগে? বলে ইন্দ্রই বৰষুণ দিয়ে, ৰ'দ দিয়ে, বতাহ দিয়ে, যদি ডাঙৰকৈ বতাহ নিদিবলৈ, ডাঙৰকৈ বৰষুণ নিদিবলৈ, তে সেইকাৰণে ইন্দ্ৰ পূজা। ভগৱানে কৈছে ইন্দ্ৰটো প্ৰকৃতিৰ ভগৱানৰ অধীন। ইন্দ্ৰৰ ইচ্ছা কৰি বৰষুণ দিব নোৱাৰে, ইচ্ছা কৰি ৰ'দ দিব নোৱাৰে, ইচ্ছা কৰি কি চাকৰি যাব, চাকৰি যাব। এজন চাকৰিয়াল মানুহে ইচ্ছা কৰি কাম কৰিব নোৱাৰে, পাৰিব জানো? ভাৰত চৰকাৰৰ পাৰিব জানো? স্বতন্ত্র হলে পাৰিব। স্বতন্ত্র জগতত ঈশ্বৰৰ বাদে কোনো স্বতন্ত্র নাই, সব নিয়ন্ত্ৰণত আছে। দেৱৰাজ ইন্দ্ৰটো চাকৰিয়ালহে, ইচ্ছা কৰি কৰিব নোৱাৰে। দেৱৰাজ ইন্দ্ৰক বেলেগকে পূজা কেলে কৰিব লাগে? মানে ঘোষ কিয় দিব লাগে? এটা প্রশ্নটো পূজা নহয়, এটো ঘোষ। কেলে? আমরা কত স্বার্থপর যে আমার এইখানে বরষুণ দিতে লাগে না, এইখানে দাও। আমার ইয়াত বরষুণ দিব নালাগে, তাত দিব লাগে। তার মানে কি সেই মানুহৰ বিপদত পৰক? তেনেকৈ দেশ প্রকৃতি চলিব জানো? তেনেকৈ জগত চলিব জানো? যে আপোনাৰ ছোৱালীৰ বিয়া পাতিছে, যে আমাৰ ইয়াত বৰষুণ দিব নালাগে, কোনোবাই কঠীয়া পাৰিছে এতিয়া ৰুব লাগে, আপোনাৰ ছোৱালীৰ কাৰণে বৰষুণ, সেই মানুহৰ কি হ'ব? আপোনাৰ স্বাৰ্থটো যদি লগাই লয়, তেতিয়া কিমান মানুহৰ স্বাৰ্থ ব্যাঘাত জন্ম পাব? এনেকৈ সৃষ্টি চলিব জানো? এটা সেই কথাটোকে কৈছে যে দেৱৰাজ ইন্দ্ৰ প্ৰকৃতি, আপুনি মই যেনেকৈ প্ৰকৃতিৰ অধীন, নিয়মৰ অধীন, দেৱৰাজ ইন্দ্ৰও নিয়মৰ অধীন। নিয়ম ভাঙিলে দেৱতায়ো শাস্তি পাব, নিয়ম ভাঙিলে আমিও শাস্তি পাম, নিয়ম ভাঙিলে ভকতেও শাস্তি পাব। কেলে? ভগৱানেও নিয়ম নাভাঙে। আপোনাৰ ল'ৰাই পঢ়া শুনা নকৰে, পঢ়া শুনা নকৰে, আচ্ছা সৰস্বতীয়ে পাছ কৰি দিব পাৰিব? সৰস্বতী মা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী, পাছ কৰি দিব পাৰিব জানো? জেলত যাব, যাব নাই পাছ কৰি দিলে? অর্থাৎ এই কথাটো আমি সহজ কথা বুঝিব লাগিব। সৰস্বতী মা মানে কি? বিদ্যা, অর্থাৎ জ্ঞানৰ শক্তি, বিদ্যাৰ অধিষ্ঠাত্ৰী। যা দেৱী সৰ্বভূতেষু বিদ্যা ৰূপেণ সংস্থিতা নমস্তেশ্বৈ 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 নম। সকলোৰে ভিতৰত বিদ্যাৰূপে বহি আছে, সেই বিদ্যাৰূপী সৰস্বতী মাক জগাব লাগে, সেইটোহে কৈছে। আপুনি ভিতৰত জগাব লাগিব, অধ্যয়ন অধ্যাপনাৰ দ্বাৰা জগাব লাগিব। সৰস্বতী বেলেগত নাই, সৰ্বভূত সকলো প্ৰাণীৰ মাজত বিদ্যা আছে। গৰু ছাগলীৰ মাজত আছে, কিন্তু জগাব নোৱাৰে তেওঁলোকে, মাধ্যম নাই। মানুহে পাৰে। কেলে? গৰু ছাগলীৰ মাজত জ্ঞান আৰু ভিতৰত থকা সাধনাৰ শক্তি নাই, সেইকাৰণে তেওঁলোকে জগাব নোৱাৰে। তেওঁলোকৰো জ্ঞান আছে। অৰ্থাৎ গৰুৰ পোৱালিটোক কেনেকৈ চেলেকিব লাগে জ্ঞান আছে, গৰুৰ পোৱালিটোক কেনেকৈ এই জন্মৰ পাছত চফা কৰিব লাগে সব জ্ঞান আছে। পোৱালিটো নিজৰ পোৱালিটোক গাখীৰ খুৱাবলৈ জ্ঞান আছে, নহ'লে সব বেলেগ সব পোৱালিক খুৱাই দিলেহেঁতেন। তেওঁলোকৰ জ্ঞান আছে, কিন্তু তেওঁলোকৰ ভিতৰত থকা যিটো
সেই জ্ঞান শক্তিক জগাব নোৱাৰে ছাগলীতো জ্ঞান আছে জ্ঞান শক্তিক জগাব নোৱাৰে মানুহে জগাব পাৰে তেতিয়া মানুহে যদি কয় মই অকল হেৰি চাকি বন্তি জ্বলাম শৰাই দিম আৰু পৰীক্ষাত পাছ কৰি দিব এটো কিবা অৰ্থ হ'ব জানো কথাখিনি বেয়া লাগিছে নেকি আকৌ বেয়া লাগিছে নাই লগা নহয় নাই লগা এটা আমাক সেই কথাটোকে কৈছে যে পৰম্পৰা আমি কিছুমান পূজা কৰো তেতিয়া ভাগৱত পোৱা নাছিলো মনত ৰাখিব যে আগত ভাগৱত ধৰ্ম নাছিলে বৈদিক ধৰ্ম আছিলে আগত কৃষ্ণ নাছিলে আগত ব্ৰহ্ম আছিলে আগত এনেকুৱা মিঠাতেলৰ চাকি নজ্বলিছিলে প্ৰত্যেক ঘৰে ঘৰে এটা অগ্নি আছিলে আৰু ওচৰত ঘিউ টেমা এটা আছিলে আগত অগ্নি আছিল ব্ৰহ্ম অগ্নি আছিল ঈশ্বৰ অৰ্থাৎ অগ্নিকে ব্ৰহ্ম বুলি পূজা কৰিছিলে ঋষিমুনিসকলে তাক যজ্ঞ বুলি কৈছেগে কিন্তু সেই আগৰ সকল অকল দেৱ দেৱী ঈশ্বৰৰ ব্ৰহ্ম নিৰ্গুণ ব্ৰহ্মক পূজা কৰিছিলে কিন্তু যেতিয়া দাপৰ যুগ আহিলে ভগৱান কৃষ্ণ জন্ম হ'ল আচ্ছা ভগৱান কৃষ্ণ অহাৰ পাছত সগুণ ঈশ্বৰ আহিলে সগুণ ঈশ্বৰ অহাৰ পাছত ভাগৱত ধৰ্ম আহিলে ভাগৱত ধৰ্মৰ অৰ্থ হ'ল ভক্তি ধৰ্ম আহিলে আগত আছিলে মন্ত্ৰ শক্তি আৰু ভাগৱত ধৰ্ম হ'ল ভাৱ ভক্তি কথাখিনি বুজিব লাগিব অৰ্থাৎ আগত আছিলে মন্ত্ৰ শক্তি এতিয়া মন্ত্ৰ শক্তি মন্ত্ৰ দ্ৰষ্টা এটা কোন হ'ব পাৰিব অৰ্থাৎ মন্ত্ৰ যদি ভুলকে গায় তেতিয়া কি হ'ব বৃত্তাসুৰ ইন্দ্ৰ এটা যজ্ঞ কৰিছিলে ইন্দ্ৰৰ যজ্ঞটো আছিলে ইন্দ্ৰৰ শত্ৰু বধ কৰা মন্ত্ৰৰ আহুতিটো দিলে ইন্দ্ৰ শত্ৰু নিধনম মানে ইন্দ্ৰহে মৰিবৰ কাৰণে আহুতি দি দিলে লগে লগে বৃত্তাসুৰ জন্ম পালে যজ্ঞ কৰ্তাজনে এতিয়া মৰিবৰ কাৰণে পেটৰ ভিতৰত সোমাই গ'ল ধৰিব পাৰিছেনে যিজনে যজ্ঞ কৰিছিল মন্ত্ৰ ভুল হোৱা কাৰণে মন্ত্ৰটো হ'ব লাগিছিলে ইন্দ্ৰৰ শত্ৰু নিধন ইন্দ্ৰৰ শত্ৰু কিন্তু মন্ত্ৰ মাতিলে ইন্দ্ৰ শত্ৰু ইন্দ্ৰই শত্ৰু হৈ গ'ল সেইকাৰণে আমাক কৈছে যে কলি যুগত মন্ত্ৰ দ্ৰষ্টা ব্ৰাহ্মণ নলাব মন্ত্ৰ দ্ৰষ্টা কোনো ভকত নলব কেলে জিভাত যেতিয়াৰ পৰা মান ধপাত পৰিলে জিভাত যেতিয়া লেতেৰা বস্তু পৰিলে অখাদ্যবোৰ পৰিলে বেয়া বেয়া খাদ্যবোৰ পৰিলে জিভাৰ সৰস্বতী কেতিয়াবাই পলাই পত্তং দিলে এতিয়া ক'ত পাৰিব তামিলে তামিল ভাষা ক'ব পাৰে আমি সংস্কৃত কিয় নোৱাৰো কিয়নো তামিলতকেতো সংস্কৃত বহুত উজু এইকাৰণে নোৱাৰো আমাৰ জিভাত সৰস্বতী থাকিব লাগিব কেলে সংস্কৃত হ'ল দেৱ ভাষা ক'বলৈ জিভা পবিত্ৰ লাগিব দেৱ ভাষা ক'বলৈ জিভাত সৰস্বতী ৰূপী পবিত্ৰ আধ্যাত্মিক পবিত্ৰ ধাৰা থাকিব লাগিব কিন্তু যিদিনা আমি জিভাত এইবোৰ অখাদ্যবোৰ দিলো জিভাত যিবোৰ বেয়া বেয়া বস্তু দিলো সৰস্বতী মা কেতিয়াবাই সেইকাৰণে জিভা মানে মাত মাতিলে কাৰোবাৰ খঙে উঠে সৰু মাত নামাতেই কোনেও এটা মাতত মিঠা আছে জানো সব তিতা এটুকে আমাক বুজাইছে যে এই আমাক বুজাইছে যে আপোনালোকে এইখিনি কথা কেলে ব্যাখ্যা কৰিব লাগিব যে ইয়াৰ অৰ্থটো নুবুজিলে আপোনালোকে উল্টা ধৰিব সেইকাৰণে সদায় বুজিবলৈ কোনো হুলস্থুল কৰিব এইকাৰণে নালাগে আৰু বহুত বক্তা আছে দৰ্শন নকয় কেলে দৰ্শন ক'লে জঞ্জাত লাগিব আপোনালোকে নুশুনে গান বাজনাটো ভাল পায় বহুত গান বাজনাই লগাই দিয়ে সেইকাৰণে কিন্তু সেইটো কথা শুদ্ধ নহয় ভাগৱত হ'ল বেদান্তৰ দ্বিতীয় সূত্ৰ ভাগৱত হ'ল দৰ্শন আৰু ভাগৱত হ'ল আমাৰ জীৱন দৰ্শন গতিকে আমাক কৈছে যে যেতিয়া ভাগৱত ধৰ্ম আহিলে আৰু সেই ভাগৱত ধৰ্ম হ'ল ভক্তি ধৰ্ম আৰু সেই ভক্তি ধৰ্মই হ'ল জীৱেৰ প্ৰতি দয়া জীৱেৰ প্ৰতি প্ৰেম জীৱেৰ প্ৰতি ঈশ্বৰৰ সেৱা আৰু জীৱেৰ সেৱাই হলো ঈশ্বৰৰ সেৱা এই কথাটোৱে জীৱক বাদ দি ঈশ্বৰৰ সেৱা নাই এটোৱে কেলে কৃষ্ণ সগুণ ৰূপে আহিলে আৰু সেই কথাটোৱে আমাক বুজাবলৈ গৈছে এতিয়া নন্দ পিতা সেইটোৱে বুজালে যে দেৱৰাজ ইন্দ্ৰ আপুনি মই যেনেকৈ নিয়মৰ অধীন ভগৱানৰ অধীন দেৱৰাজ ইন্দ্ৰ অধীন গতিকে পিতা
পূজা কৰিলে গোবৰ্ধনৰ পূজা কৰিব লাগে নন্দপিতাই বুজি পালে সঁচাকে নন্দপিতাই বুজি পালে বুজি পাই ক'লে তে পূজা কৰিলে কি ক'বলে গোবৰ্ধনৰ পূজা কৰিব লাগে গোবৰ্ধনৰ পূজা কিয় কৰিব লাগে দে প্ৰশ্নটো হ'ল কিয় কৰিব লাগে যে গোবৰ্ধনে আমাক ব্ৰজধামৰ চিনাকি অৰ্থাৎ আপোনাৰ খবৰ এইখন চিনাকি কি চিনাকি হল ৰাধা গোবিন্দ মন্দিৰ এয়া সমগ্ৰ লালুক এই ব্ৰজবাসীৰ চিনাকি আপনার সবাই গৌরব করে প্রত্যেকে যে আমার যে রাধা গোবিন্দ মন্দির এইটাই হলো আমার লালুকের ব্রজবাসীর চিনাকি আমাদের এইটা হলো আস্থা এইটা হলো বিশ্বাস কাকো বললে এই যে লালুক হরি মন্দির আছে এটু হল কইছে এটু হল আমার আস্থা এটু হল চিনাকি এই যে বাসুদেৱ মন্দিৰ এটু আমার আস্থা এটু কোনবা জাতিৰ কোনবা সম্প্ৰদায়ৰ কোনবাৰ অমুক এটু নহয় এটু হল গোটেই এই লালুক অঞ্চলৰ চিনাকি যেনেকৈ লালুক বৰনামঘৰ সেইটো আমাৰ পৰিচয় যে ৰাস্তাৰ মোড়তে তিনিআলিত যেটো লালুক বৰনামঘৰ আছে এটু আমাৰ আস্থা এটু আমাৰ বিশ্বাস এটু আমাৰ চিনাকি অর্থাৎ ব্রজধামর এই গোবর্ধন হল চিনাকি মর্যাদা আমার পরিচয় তার পাছতে দ্বিতীয়তে কলে এই ব্রজধাম অর্থাৎ গোবর্ধনত প্রতিদিন নতুন নতুন ঘাঁহ ওলায় আর সেই ঘাঁহবোৰ আমার গরুবিলাকে খায় আর সেই কারণে গরুবিলাকে আমাক নিত্য নতুন গাখীৰ দিয়ে ব্রজধামে অর্থাৎ কি করে যে প্রতিদিন ঘাঁহ দিয়ে আর সেই ঘাঁহবোৰ আমাৰ গৌমাতা সকলে খায় আর সেই ঘাঁহৰ পৰা আমাক গাখীৰ দিয়ে আমি সকলে গাখীৰ খাই পৰিপুষ্টি হওঁ এইকাৰণে পূজা কৰিব লাগে দ্বিতীয়তে প্ৰতিজোপা গছে ফল দিয়ে ছাঁ দিয়ে আমি যেতিয়া এই ব্ৰজধামৰ সকলো গোপবালকসকল তাত খেলো তে গছবোৰৰ তলত আমি ৰওঁ ছাঁ দিয়ে ফল দিয়ে আকৌ অক্সিজেন দিয়ে এঙাৰ গেছ খাই আমাৰ জীয়াই থকাৰ সমল কোনে দিয়ে এই গোবৰ্ধনত থকা গছবোৰে দিয়ে গছবোৰে পূজা কৰিব লাগে ধৰিব পাৰিছেনে আমি মানুহে গম নাপাওঁ জীয়াই থাকো কেনেকৈ এই গছবোৰ নাথাকিলে মানুহ জীয়াই থাকিব জানো এই গছবোৰে পইচা লয় জানো অক্সিজেন কৰবাৰ পালে কৰোনাৰ টাইমত কিমান পইচা লাগিছিল তেতিয়া গম পাইছিলে কিমান লাগে তে সেইবোৰ বিনা পইচাত পইচা কাৰণে গম নাপায় এই গছবোৰে আমাক ছাঁ দিয়ে গছবোৰে আমাক অক্সিজেন দিয়ে এঙাৰ গেছ খায় গছে নিত্য নতুন ফল দিয়ে শত্ৰু মূত্ৰু বিচাৰ নকৰে যাক যেনেকৈ লাগে দিয়ে এই আমাৰ এই কথাটোকে বুজাইছে যে প্ৰকৃতিৰ পূজা কৰক এই প্ৰকৃতি জগতখনৰ ভিতৰতে ঈশ্বৰৰ কৃপা হৈ আছে প্ৰকৃতিৰ জগতৰ এজোপা দুবৰি বনৰ মাজতো ঈশ্বৰৰ অস্তিত্ব আছে আপুনি সেইকাৰণে দুবৰি বন পূজাত লাগে প্ৰতিজোপা গছৰ পাততে আপোনাৰ মোৰ আৰোগ্য শক্তি সোমাই আছে আয়ুৰ্বেদিক ঔষধ সোমাই আছে প্ৰতিজোপা গছৰ মাজতে ঔষধি গুণ আছে মানে ভগৱত তত্ত্ব আছে সেইকাৰণে দশম স্কন্ধ বিভূতি জগত কৈছে মত্ত পৰতৰং নন্যাত কিঞ্চিত দস্তি ধনঞ্জয় মই সৰ্বমিদম সূত্ৰম সূত্ৰী মণিগণাইব সকলোতে মোৰ অস্তিত্ব আছে সকলোতে মোৰ কৃপা আছে সকলোতে মোৰ শক্তি সোমাই আছে এই কাৰণে আমাক কৈছে অনাহকত গছ নাকাটিব অনাহকত গছ কাৰোবাৰে গছ হওক নষ্ট নকৰিব আৰু প্ৰতিজোপা গছে আমাৰ জীৱনদায়িনী কল্যাণ কৰে আৰু আমাৰ অক্সিজেন দিয়ে এঙাৰ গেছ খায় প্ৰতিজোপা গছে আমাৰ জীৱনৰ জীয়াই থকাৰ সমল দিয়ে গতিকে নন্দ পিতাৰ কথাটো হয়নে নহয় বাৰু প্ৰভু মস্ত হয়নে নহয় ভুল আছে নেকি আপোনাৰ গছ মোৰ গছ নহয় পথাৰৰ মাছৰ গছ জোপাও আপোনাৰ গছ আমাৰ গছ এই জোপায়ো আপোনাক মোক জীয়াই থকাৰ সহায় কৰি আছে অৰ্থাৎ মোৰ গছ জোপা যে মই ৰাখিব লাগে সেইটো নহয় এজন এজন মানুহৰ যেতিয়া এইবোৰ জ্ঞান হ'ব মনত ৰাখিব আমাৰ সমাজখন সুন্দৰ হ'ব আমি সমাজখন সকলোৰে কাৰণে হৈ পৰিম আমি এতিয়া আত্মকেন্দ্ৰিক আৰু ব্যক্তিকেন্দ্ৰিক হৈছোঁ মোৰ নহয় যদি চব ধ্বংস কৰি দিয়ক
যে মোৰ যদি নহয়, মোৰ যদি লাভ নহয়, এইটো কাটি দিয়ক, এইবোৰ নালাগে, এইবোৰ গুচাই দিয়ক। কিন্তু নহয়, এই কথাটোকে ভগৱান কৃষ্ণই নন্দ পিতাক বুজাইছে। যি প্ৰকৃতি জগতে আমাক জীয়াই থাকিবৰ কাৰণে সমল দিছে, যি প্ৰকৃতি জগতখনে মানুহক জীয়াই থকাৰ কাৰণে শক্তি দিছে, সেৱা কৰিছে, সামৰ্থ্য দিছে, আৰু যি গৰুৰ গাখীৰ আপুনি ঘাঁহ নহ'লে ক'ৰ পৰা গাখীৰ পাব? আৰু সেইকাৰণে আজি গোবৰ্ধন এখন ফিল্ড, এখন পথাৰ, আপোনাৰ ল'ৰা ছোৱালী ক'ত খেলিব? আজি আপোনালোকে মন কৰিব, এই মন্দিৰলৈ আমাৰ ল'ৰাসকল আহে, সৰু সৰু বালকসকল আহে, গোপ বালকসকল আহে, ইয়াত খেলে। মই কালি চাই তাকে অনুভৱ কৰিছোঁ। এনেকুৱা এটা মন্দিৰ, এনেকুৱা এখন পথাৰ আজি নাথাকিলহেঁতেন, এওঁলোকে ঘৰৰ ভিতৰত সোমাই থাকিব লাগে, আৰু শাৰীৰিক বিকাশ নহ'লহেঁতেন, মানসিক বিকাশ নহ'লহেঁতেন, ইহঁতৰ দৈহিক আৰু মানসিক বিকাশ যদি নহ'লহেঁতেন, যাৰ দৈহিক আৰু মানসিক বিকাশ নহয়, তাৰ আধ্যাত্মিক জীৱন সি কেতিয়াও নাপায়। সেইকাৰণে এই জাগাকণ আছে কাৰণে, এই জাগাকণ যিসকলে ৰাখিছে, আজি ইমানখিনি মন্দিৰৰ কাৰণে মাটি ৰাখিছে, কোনে ৰাখিছে মই নাজানো, ক'ৰ পৰা পাইছে নাজানো, কিন্তু এইখিনি মাটি আপোনালোকৰ কিমান জীৱনৰ কামত আহিব, ভৱিষ্যতৰ প্ৰজন্মৰ কিমান কামত আহিব, আপোনালোকে কল্পনা কৰিব নোৱাৰে। আজি অন্তত এই কথাবোৰে আমাক কৈছে যে এইবোৰ সংৰক্ষণ কৰিব লাগে, এইবোৰ পূজা কৰিব লাগে, এইবোৰ শ্ৰদ্ধা কৰিব লাগে, এইবোৰে আমাৰ জীৱনৰ সৰ্বোত্তম কামত আহিছে। আজি এইকণ জাগা নহ'লহেঁতেন, আজি এই ভাগৱত কথাই নহ'লহেঁতেন। গতিকে এই জাগাকণ আছে কাৰণে হৈছে, আৰু অধীৰ ভৱিষ্যতে ইয়াত যিখিনি জাগা আছে, হয়তো অধীৰ ভৱিষ্যতে কোনোবা অন্তত আমাৰ নতুন প্ৰজন্মৰ হাতত পৰিলে এদিন এক ডাঙৰ কিবা এটা আশ্ৰমৰ কিবা এটা হয়তো কিবা কিবি এটা হৈ যাব, জগতৰ কামত, সমাজৰ কামত, মানুহৰ কামত আহাকৈ। তাৰ পাছতে নন্দ পিতাই মানি ল'লে, আৰু গোটেই গোবৰ্ধনলৈ চব লৈ গ'ল, যিমানবোৰ পূজাৰ সামগ্ৰী আছে, খোৱা বস্তুকে আদি কৰি লৈ গোবৰ্ধন পূজা কৰিলে। তাত লিখিছে শ্ৰীমদ ভাগৱতত যে গোবৰ্ধন নিজেই ভগৱানে গোবৰ্ধনৰ ৰূপ লৈ সকলো পূজা স্বীকাৰ কৰিলে। তাৰমানে কি, প্ৰতিজোপা গছতে ঈশ্বৰ আছে, প্ৰতিজোপা বনতে ঈশ্বৰ আছে, প্ৰতিজোপা পাহাৰত ঈশ্বৰ আছে, শিলত ঈশ্বৰ আছে। সেই ঈশ্বৰেই সকলোকে সৎকৰ্মবোৰ গ্ৰহণ কৰিলে। তাৰ পাছত দেৱৰাজ ইন্দ্ৰ খং উঠিব নাই? উঠিব, স্বাভাৱিক। সদায় পাই থকা বস্তুটো যদি কোনোবাই বন্ধ কৰে, এটা ঘোষ দিয়া মানুহৰো খং উঠে। সদায় ঘোষ খাওঁতে খাওঁতে বাপেকৰ তাৰ পৰা খায়, কেলে? এইটো অভ্যাসেই হৈ গ'ল। তো চবে দিছে যেতিয়া তও দিব লাগিব, হয় নহয়? বন্ধু এজন গ'লে ঘোষ খোৱা মানুহ, ঘোষ খোৱা মানুহ এজনৰ চাকৰিয়ালৰ টেবুলত যদি বাপেক যায়, দদায়েক যায়, এজন বন্ধু যায়, দিব লাগিব। কেলে? সদায় চবে দি আছে, তুমি কেলে নিদিবা? তাত দিব লাগে নে নালাগে, ভাল নে বেয়া, সেইজনৰ মস্তিষ্ক হেৰাই যায়, বিচাৰ কৰিব নোৱাৰে। সদায় পাই আছো, মোক দিব লাগিব। আৰু দেৱৰাজ ইন্দ্ৰও তেনেকৈ সদায়তো পায়ে আছো, অৰ্থাৎ দেৱৰাজ ইন্দ্ৰই ল'ব নালাগিছিলে, কেলে? মই চাকৰিয়ালে, প্ৰভুৰ সেৱা। অৰ্থাৎ আজি ভাগৱতৰ এই আসনত আপোনালোকে বহুৱাইছে, এই ভাগৱত বক্তা মই জানো নহয়, 100% নহয়। আপোনালোকে তথাপিও মান কৰিছে, সন্মান কৰিছে মোৰ নিচিনা মানুহজনক। যদি মই সেইবোৰ গ্ৰহণ কৰোঁ, মোৰো সেই অধপতন আহিব, কাইলৈ অহংকাৰ আহিব। অৰ্থাৎ এইটো হ'ল প্ৰভুৰ ইচ্ছা, এইটো প্ৰভুৰ ইচ্ছা, প্ৰভুৱে কৰাইছে। অৰ্থাৎ আমাৰ সকলো আমি কৰ্মচাৰী, সকলো প্ৰভুৰ আমি তলতীয়া। প্ৰভুহে কালমায়াৰ ওপৰত আছে, আপুনি মই কালমায়াৰ ভিতৰত আছো। ব্ৰহ্মা আদি কৰি কালমায়াৰ ভিতৰত আছে, ব্ৰহ্মাও স্বতন্ত্ৰ নহয়। এই কথাটোকে বুজাইছে। স্বতন্ত্ৰৰ পূজা ব্ৰহ্মাও ল'ব নোৱাৰে, স্বতন্ত্ৰৰ পূজা কোনো দেৱ লেবি ল'ব নোৱাৰে, স্বতন্ত্ৰৰ পূজা আমিও কোনো ল'ব নোৱাৰো। কেলে? আপুনিও চাকৰ, ময়ো চাকৰ, চব চাকৰ। কাৰ চাকৰ? প্ৰভুৰ চাকৰ। সেইকাৰণে শ্ৰীমন্ত শংকৰ গুৰুজনাই এই কথাটো বুজিহে কৈছে, কৃষ্ণৰ কিংকৰ শংকৰ। আৰু শেষত গৈ দেৱৰাজ ইন্দ্ৰৰ খং উঠিলে, সম্বৰ্তক মেঘক মাতি আনিলে, মাতিয়ে ক'লে যোৱা গোকুল তছনছ কৰি দিয়া। গোকুল তছন ভয়ানক ধুমুহা গুচি গ'ল। চব ত্ৰাহিমাং কৃষ্ণ কৃষ্ণ, আহা চিন্তা নকৰিবা। আৰু কেয়া আঙুলিত গোবৰ্ধন ধাৰণ কৰিলে। সখীসকল, সকলোৰে শক্তি মোলে প্ৰেৰণ কৰা, সকলো শক্তিৰ মাজতে শক্তি ভগৱান। আৰু ভগৱানে গোবৰ্ধন 7 দিন ধাৰণ কৰিলে। দেৱৰাজ ইন্দ্ৰই বুজি পালে, আৰু বুজি পাই আঁঠু লৈ ল'লে।
কলে প্ৰভু মই ভুল হৈ গ'ল তোমাৰ সেৱক হৈ মই নিজাকৈ এটো ল'ব নালাগে মই সেৱাহে কৰিব লাগে এজন সেৱকে সেৱাহে কৰিব লাগে আৰু ভগৱানকহে সন্তুষ্ট কৰিব লাগে গতিকে মোৰ ভুল হৈ গ'ল মই এটো অপৰাধ হৈ গ'ল আঁঠু কাঢ়িলে তাৰ পাছতে সুৰভিৰ গাখীৰ আনি মা সুৰভিৰ গাখীৰ আনি ভগৱান কৃষ্ণক অভিষেক কৰালে আৰু সেই দিনাই ভগৱান কৃষ্ণৰ নাম হ'ল গোবিন্দ बोलो गोविंद महाप्रभु की बोलो गोविंद प्रभु की बोलो भगवान गोविंद की আপোনাক মকো কৈছে হৰিৰ চৰণত যিজনে থাকে জৰি লগাবৰ কোনো প্ৰয়োজন নাই হৰিৰ চৰণত যিজন ধৰি আছে জৰি লগাৱাৰ কোনো প্ৰয়োজন নাই কিন্তু সন্মান সবকে কৰিব লাগিব সন্মান সৰু লৰাটোকো সন্মান কৰিব লাগিব তাৰ ভিতৰতো আত্মা আছে তাক অপমান কৰিলে অৰ্থাৎ এই সৰু লৰা দেখি অপমান কৰা কাৰণে জয় বিজয় বৈকুণ্ঠৰ পৰা পতন হ'ল দৈত্যলৈকে আপোনাক মোক কৈছে সকলোতে ঈশ্বৰ আছে বহুতে ভাবে গোসাই অভিশাপ দিলে লাগবে এটা বড় ভক্ত অভিশাপ দিলে লাগবে এটা হাজিরা করা মানুষ এটা অভিশাপ দিলে লাগবে না এটুর বেশিকে লাগিব আকৌ এই হাজিরা করা মানুষটোর বেশি অভিশাপ লাগিব একটা পণ্ডিত ছিল পণ্ডিত কাকে বলে শাস্ত্রর যে শাস্ত্র মুখস্থ রাখে শাস্ত্রর পদগুলো শ্লোকগুলো অহরহ যেগুলো মানে বলতে পারে এটা হলো পণ্ডিত একটা গিয়েছে দেখলো একটা নদীর ঘাটে একটা নাওরিয়া পণ্ডিত ওই পার যেতে লাগে তো নাওরিয়াকে বলো আরে নাওরিয়া ভাই আমাকে নইটা পার করতে পারবা নইটা পার করে দিতে পারবা হ্যাঁ পারবো পণ্ডিত মহাশয় আমার এটা কাজে আমি প্রতিদিন এটাই করি জীবিকা আমার এটা আসুন বহি বলে দিলে তেতিয়া নাও এৰি দিলে অলপ দূৰ যোৱাৰ পাছত পণ্ডিত মহাশয় টাইম পাস जी पंडिते टाइम पास करार कारण सुधले अरे तुम्हें एक कथा बोली उत्तर दीते पारबा पंडित महाशय आमरा तो नाव चलाई आमरा तो लेखा पढ़ा नहीं बोले तुम्हें बोलो तो सौर जगत काके बोले पंडिते सुधिसे सौर जगत काके बोले तो नावरिया कैसे आमी तो नाव चलाई खा आमी अत जानबो ना किन्तु एकटा कथा जानी बोले कि जे रातिपुआ भोर पुआई सूर्यदेव उदय है आमाको बोले जे बिछना त्याग करो उठो और गोटे दिन तो सूर्यदेव पश्चिम दिके जाए रय ना आमाको बोले सारा दिन काज करो सारा दिन काज करो काजे लिप्त थाको और जखन सूर्यदेव अस्त जाए আমাকে বলে ঘরে যাও এক মুঠি খায়ে নাক বজায় শুয়ে থাকো পণ্ডিত মহাশয় আরে কি বলছো আরে সৌরজগৎ এখানে নিহারিকা আছে হাতিপতি আছে বলে আমরা ইমানে জানছি আর কিছু আমি আর কিছু জানি না এটাই জানছি আর অলপ দূর নাও বাই গল আর তার পাছত আকৌ গলে अरे ठीक है तुम्हें और एक प्रश्न करছি যে रसायन शास्त्र काके बोले रसायन शास्त्र काके बोले बोलो तो बोले पंडित महाशय अत আমরা জানি না আমরা শত কাজ করি নাও চলে আমরা লেখা পড়া নেই কিন্তু একটা কথা জানি বলে কি জানি বলো বলে এই যে কুহিয়ার থেকে রস হয়ে যায় कुहियार पेरिले रस पावा जाए और ये रस যদি जुए आगुने पागाय तेरे जुला मिठे हो जाए और जलपान दिए खेते बड़ मस्ती
পণ্ডিতে ভাবিলে ৰসায়ন শাস্ত্ৰ আৰু জুইলা মিঠৈ কুঁহিয়াৰ পণ্ডিত বলে এসব মূর্খ এগুলো কিছু জানে না, কিছু জানে না। আরে এগুলো সব মূর্খ, কিছু জানে না। আরো অলপ দূর গল, আরো কিছু দূর যাওয়ার পরে তার পাশে বলল, আরে তুমি তো কিছু জানো না, তুমি তো মূর্খ, তার জন্য একটা মানে টাইমটা পাস করছি, কি করব? এখন তো কিছু কাজ নাই, তুমি নাও বাইছ, টাইম তো পাস করতে লাগবো। বলো তো তোমার স্বর কাকে বলে? স্বর? আরে পণ্ডিত মহাশয়, এটা আমি জানি, সবে জানে, আমার ছেলে মেয়ে সব জানে। বলে কি স্বর? বলে কান্তলিয়া স্বর, বুন্ডা স্বর। পণ্ডিতের টিকনিয়ে ধান খাই গেল। আরে এটি কি মূর্খ মানুষ। অর্থাৎ সব কথা আমাক বুঝাইছে, নাজানে বুলি কাকো নাভাবিব, সব জানে। গুৰু পঢ়ুৱাটোৱেও জানে তাত ঈশ্বৰ আছে। সি কেনেকৈ এটা ডাঙৰ ভাত কঢ়িয়াই নিব পাৰে, তাতকৈ বহুত ডাঙৰ হিমালয় পৰ্বতৰ নিচিনা আকৌ। সি কেনেকৈ লৈ যাব সিও জানে, সন্তান কেনেকৈ জন্ম দিব সিও জানে, আৰু খোৱা জাগা, লুকোৱা জাগা, জীৱন বচোৱাৰ কথা সি চব জানে, পঢ়ুৱাটোৱেও জানে। আমি কিন্তু এইটোৱে ভাবো যে আমাৰ ডিগ্ৰীটো যেতিয়া থাকিব, মাষ্টাৰ্ছ ডিগ্ৰী কৰিছো, আমি ভাবো এইটো মূৰ্খ, ইয়াৰ একো নাই, জ্ঞান নাই। এইটো ডাঙৰ কথা আকৌ, হয়নে? আমি সদায় আনক নজনা বুলি ভাবি লওঁ, যে আনক জ্ঞান নাই বুলি ভাবো। কিন্তু মনত ৰাখিব, শ্ৰীমন্ত শংকৰ গুৰুজনাই বৈকুণ্ঠৰ ছবি আঁকোতে তেওঁৰ খেৰসূতী বুঢ়ীমাক আছিলে, লিখা পঢ়া একো নাজানে। তেওঁ তেতিয়া দেখুৱাইছে, গুৰুজনাক কৈছে যে কদমজোপা কি হ'ল বৈকুণ্ঠত? তোমাৰ এইটো লিখি আঁকিলা হয়, কদমজোপা ক'লে গ'ল। খেৰসূতী মায়ে দেখুৱাই দিলে কদমজোপা। সেইকাৰণে আমাক কৈছে, মনত ৰাখিব, কাকো নাজানা বুলি নাভাবিব, কাকো তুচ্ছ ভাৱনা নকৰিব, কাৰো প্ৰতি অৱহেলা নকৰিব। চবতে জ্ঞান আছে, চবতে জ্ঞান আছে। আৰু সেইকাৰণে আৰু পণ্ডিত হ'ব নালাগে। মোৰ নিয়ম আমাক গুৰুজনাই কৈছে, কবিৰ দাসেও কৈছে, পণ্ডিত হতে লাগে না, ভক্ত হতে লাগে। পণ্ডিত যদি হয়, ভকত যদি নহয়, সেই পাণ্ডিত্যই একো নকৰে। কেনেকে নকৰে? যে নাও গৈ গৈ মাছ পালে, নদীৰ মাছ পালে, ধুমুহা আহিলে, নাও তুলুং ভুতুং কৰিলে, তেতিয়া এই পণ্ডিত মহাশয়ে কৈছে, আরে নাও ধরো, নাও ধরো, নাও ঠিক করো। আরে কেমন করিয়া ধরব? এই ধুমুহা বতাহে নাও ধরতে পারবো? এখন নদীর জাপ দিয়ে সাঁতুরিব লাগিব। আরে আমি সাঁতুরিব নাজানো, সাঁতুরিব নাজানো। তার পাছতে মৰি থাকিলে আৰু নাৱৰীয়া বাচি গ'ল। আমাক কৈছে, বাস্তৱ জীৱনৰ জ্ঞান যাৰ নাই, সি এনেকেই মৰি থাকিব, দুৰ্গতি হ'ব। শাস্ত্ৰৰ জ্ঞানে নতৰায়, শাস্ত্ৰৰ পদ বিলাকে শাস্ত্ৰৰ জ্ঞানে জীৱন অতৰায়। শাস্ত্ৰৰ জ্ঞানে মানুহক তৰাব নোৱাৰে, মানুহক তৰাব বাস্তৱ জীৱনে তৰাব। সেইকাৰণে বাস্তৱ জীৱনটো সঁচা, বাস্তৱ জীৱনৰ মাজতহে ধৰ্ম, বাস্তৱ জীৱনৰ মাজত ভক্তি, বাস্তৱ জীৱনৰ সাধনাৰহে আচল কথা। আপুনি অন্তিমত ঘৰত থাকিব, আপুনি পত্নীক যদি তিতা লগায়, পত্নীৰ লগত যদি অকল কাজিয়া লগায়, আপোনাৰ পত্নীক যদি আপুনি মাজে মাজে অকল ধমকি মাৰি থাকে, যেতিয়া আপুনি বৃদ্ধ হ'ব, তেতিয়া পত্নীয়ে আপোনাক জামালা দিব। সিদিনা আপোনাৰ ওচৰত পত্নী থাকিব, তেতিয়া পত্নীয়ে ক'ব, আগে আমাকে কি কৰিছিল, এতিয়া। সেইকাৰণে ঘৰখনে সৎসংগ, ঘৰৰ পৰিয়ালবিলাক সদায় সৎসংগ ৰাখিব, মৰম স্নেহ ভালোবাসা। এই পৰিয়ালৰ মাজতহে আপুনি এদিন সুখ পাব, শান্তি পাব। বহুতে এই ভুলটো কৰি দিয়ে, যৌৱন কালত অহংকাৰ অভিমানত নিজৰ ধৰ্ম পত্নীক বহুত কষ্ট দিয়ে, আৰু এদিন বৃদ্ধ কালত সেই ধৰ্ম পত্নীয়ে ওচৰত পায়, বেলেগক আপুনি কেতিয়াও নাপায়। যদি সেই ধৰ্ম পত্নীগৰাকীক আপুনি বহুত কষ্ট দি থয়, এদিন তেওঁ আপোনাক হয়তো আচল ভক্তিটো আপোনালৈ নাহিব। গতিকে এই ঘৰখনৰ মাজতহে সুখ শান্তি চব বস্তু আছে। গতিকে এতিয়া আমাক এই কথাখিনিয়ে কৈছে। আৰু ইয়াৰ পাছতে গোবৰ্ধন পূজা সমাপ্ত হ'ল, আৰু গোবৰ্ধনৰ কাহিনীটো কৈছে যে গোবৰ্ধন ভগৱান কৃষ্ণৰ হাতত কেনেকৈ উঠিলে, কি ভাগ্য কৰিছিলে।
ভগৱান কৃষ্ণৰ হাতত উঠা, ভগৱান কৃষ্ণৰ গোবৰ্ধন ভাগৱতত স্থান পোৱা, ভগৱান কৃষ্ণ গোবৰ্ধনৰ লগত লীলা সংযোগ ঘটা, এইটোতো মহাপুণ্য লাগিব, এমনিতো হবে না। তেতিয়া সুধিছে এই ত্ৰেতা যুগত যেতিয়া হনুমানে এই পাহাৰখন লৈ আনিছিলে এই সাঁকো বান্ধিবৰ কাৰণে, সাগৰত সেতু বান্ধিবৰ কাৰণে এই পাহাৰখন লৈ আনিছিলে, তেতিয়া প্ৰভু ৰামে খবৰ দি পঠিয়ালে, হনু যেনেকৈ আছা তেনেকৈ ঘূৰি আহা, সাগৰৰ সেতু বান্ধা হৈ গ'ল। তেতিয়া গোবৰ্ধন এই পাহাৰখন, তেতিয়া গোবৰ্ধন নাছিলে, পাহাৰখন নমাবলৈ খোজাৰ লগে লগে তেতিয়া সেই পাহাৰখনে চিঞৰিছে, হনু কি কৰা কি কৰা কি কৰা, তুমি মোক এৰি থৈ নাযাবা, মোৰ কোটি কোটি জন্মত কেতিয়াবা ঈশ্বৰৰ সেৱাত লাগে আৰু ঈশ্বৰৰ কামত লাগিবৰ কাৰণে মোক লৈ আনিছা, প্ৰভু ৰামৰ সেৱাত লগাবলৈ, আৰু মোক বঞ্চিত নকৰিবা, মই তোমাৰ চৰণত ধৰিছোঁ, মোক বঞ্চিত নকৰিবা। তে হনুমানৰ বেয়া লাগিলে। তেতিয়া প্ৰভু ৰামলৈ মেছেজ পঠিয়ালে যে আপোনাৰ আজ্ঞা আৰু ভক্তৰ কাতৰ অনুৰোধ, এতিয়া কি কৰিম বোলে, এৰি থৈ আহা, দাপৰ যুগত মনোবাঞ্ছা পূৰণ হ'ব। আৰু সেই দাপৰ যুগতে হ'ল গোবৰ্ধন পৰ্বত। আৰু সেইকাৰণে আপুনি আজি যে আমি এই ভাগৱত পাইছোঁ, পূৰ্বজন্মৰ পুণ্য আছে, নহ'লে নাহোঁ আমি। আজি যে এই সৎসংগ হৈছে, পূৰ্বজন্মৰ কৃপা আছে। প্ৰথম দিনাই কৈছোঁ, এই ভূমিৰ পাৱন শক্তি নথকা হ'লে ইয়াত এইবোৰ সৎকৰ্ম নহয়। এই ভূমি কৰবাৰ বিল্ডিং হ'লহেঁতেন, কৰবাৰ কিবা হ'লহেঁতেন, কিন্তু আজি যে এই ভূমিত এটা মন্দিৰ বনিছে, আজি যে এইখন ভূমিত এই ভাগৱত কথা হৈছে, নিত্য বাসুদেৱৰ পূজা হৈছে, কেলে হৈছে? এই ভূমিৰ পবিত্ৰতা আছে, এই ভূমিৰ নিৰ্মলতা আছে। সেইকাৰণে ভগৱান কৃষ্ণক এদিন ৰাধা সুধিছিলে যে তুমি সুন্দর নে আমার বৃন্দাবন সুন্দর? ভগবান কৃষ্ণ বলছে, আরে আমি তো সুন্দর, হ্যাঁ, আমাক সবে সুন্দর কয়, হ্যাঁ, আমার থাকি কেউ সুন্দর নেই, আমরাই সুন্দর। যেটা রাধা বলেছে যে না, আমার বৃন্দাবন সুন্দর। বলে কেমন করিয়া বৃন্দাবন সুন্দর? বৃন্দাবন সুন্দর না হলে তুমি এখানে আসতো না। যদি বৃন্দাবন সুন্দৰ নহলহেঁতেন তুমি কেতিয়াও ইয়ালে নাহিলেহেঁতেন। বৃন্দাবনৰ আকৰ্ষণে, বৃন্দাবনৰ সৌন্দৰ্যই, বৃন্দাবনৰ পতিত পাৱন শক্তিয়ে তোমাক টানি লৈ আহিছে। অৰ্থাৎ আপোনাৰ হ'ব, অৰ্থাৎ যিকোনো স্থানত সৎকৰ্ম নহয়, যদি সৎকৰ্ম হয় তাত জানিব পূৰ্ব জন্মৰ, পূৰ্বৰ আগৰ ইয়াত কিবা নিৰ্মলতা, সৎকৰ্ম, ইয়াত পবিত্ৰতা থাকিব লাগিব। এয়া গোবৰ্ধন পূজা। আৰু এই গোবৰ্ধন পূজাৰ পাছতে আছে গোবৰ্ধন পূজাৰ পাছতে ভগৱান কৃষ্ণৰ এতিয়া বৃন্দাবন লীলা আছে। এতিয়া আমি গোপীসকলৰ মাজলৈ অকণমান যাব লাগিব। গোপীসকলে কি কৰিছে? গোপীসকলে কি কৰিছে তাৰ আগতে অকণমান নাম অকণমান হওক, সকলে অকণমান আনন্দ কৰিব লাগিব। এবাৰ খুব আনন্দ কৰিব। এয়া সৌভাগ্য আকৌ কেতিয়া আহিব ঠিকনা নাই। আকৌ সৌভাগ্য সদায় ধৰি ৰখাটো টান, চবৰ জীৱনলৈ আহে। ভগৱানৰ কৃপা চবৰ জীৱনলৈ আহে, কিন্তু ধৰি ৰখাটো বৰ টান। এই দৰ্শনবোৰ আপোনাক যে বাৰে বাৰে কৈছোঁ, এই দৰ্শনবোৰ মানে আমাৰ জীৱনৰ, এই গীতা ভাগৱত এইবোৰ আমাৰ গোটেই জীৱন দৰ্শন। এই জীৱনৰ গোটেই বাস্তৱ ছবিখন ভাগৱতত আছে। গতিকে আমাক এইবোৰ কথা শিকাইছে, আৰু এইবোৰ আপুনি মই ধৰিবলৈ কৈছে ভগৱানৰ। এইবোৰ অৱহেলা কৰিবলৈ মানা কৰিছে, ধৰিবলৈ দিছে। কৰি চাওক ইয়াৰ পৰা ফল পায় নে নাপায়। কৰিলে নিশ্চয় ফল পাব।